বতৰবোৰ একদম বেয়া কৰি দিলে দেই এই মালি কি কৈছা কি কৈছা সপোনে এতিয়া জানা হাঁহিবলে শিকালে তোমাৰ যাব কথা জীৱনে এতিয়া জানা হেল্ল' বন্ধুসকল কি খবৰ পথাৰলৈ আহি আছোঁ পথাৰলৈ অকণমান ওলাই আহিলোঁ পথাৰলৈ আৰু কাম এটা আছে অকণমান তাকে আজি বতৰটো ইমান ভাল নহয় বতাহ মাৰি আছে হিৰিকৈ বতাহ মাৰি আছে তাতে আৰু এনেকৈ আৰু কেতিয়াবা কেতিয়াবা ঘৰতে ঘূৰি ফুৰোঁ পথাৰ চথাৰ আহি হেৰি কৰোঁ কাম চাম নাথাকিলে ঘৰতে থাকোঁ আৰু এয়া হৈছে আমাৰ গাঁৱৰ মুকলি পথাৰখন বৰ্তমান এতিয়া উদং হৈ পৰিল লাহে লাহে আৰু এতিয়া বিহু বহাগৰ পিছতে আকৌ আৰু এতিয়া ধান বোৱাৰ দিন আহিব আৰু লাহেকৈ আকৌ পথাৰত ব্যস্ত হৈ যাব সকলো ধুনীয়াকৈ তেতিয়া আৰু মুকলি বতাহ মাৰি আছে পুৰা ধুনীয়াকৈ হাৱা লৈ আছে দূৰণিৰ পৰাই লাগি তোমাক আজি জানোছা তুমি চোৱা যদি মূলৈ এবাৰ ঘূৰি এয়া পিছফালে আমাৰ এইফালে খেতি কৰি থকা হৈছে এইফালে খেতি বাৰী এইবোৰ এনেকৈ আৰু শাক পাচলি ইয়াতে উৎপাদন কৰা হয় পথাৰতে আৰু এইটো হৈছে আমাৰ পথাৰৰ মাজেদি যোৱা আমাৰ গাঁৱৰ ড্ৰেইনটো পানী যায় পানী নলা এইফালে দীঘলকৈ আছে এনেকৈ আছে ছাগলজনী বিচাৰি গৈছোঁ কোনটো গ'লগৈ জানো পোৱালি এটা ঘৰত আছে আকৌ বিচাৰিলে মাজত ওলাই আহিবি হা আজি অঁ এইফালে থাকে আজি আকৌ এইফালে নাই হা অঁ এইফালে কেতিয়াবা এই চুকত হেৰি থাকে কেতিয়াবা অঁ তাকে এইফালে চাওঁচোন এইবোৰ বাৰী আমাৰ চুকৰ এখন এখন বাৰী এইখন এখন আৰু বেছিকৈ আমাৰ আৰু আমাৰ এইটো অঞ্চলৰ সকলো কৃষকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে বেছিকৈ খেতি কৰিয়ে দুই পইচা উপাৰ্জন কৰে তাৰ পৰা বেছিকৈ আৰু মই ঘূৰি ফুৰিছোঁ এনেকৈ গছ উঘালি পৰিলে বতাহত বেয়াকৈ গ'লগৈ